মাত্র ভাবে নিরন্তর হরে মনে পয়লা গয়া মহার ভিতর রাম হরি রাম হরি কুলাকর গজন রাম হরি রাম হরি কুলাকর গজন সুমধুর এই মন্দাকিনী নৈর পাৰত অৱস্থিত এই নন্দন বনত নানা তৰহৰ বৃক্ষ বকুল তগৰ শেৱালি মালতী জ্যোতি আটাই গছে মুকুতি যায় কুমধুৰ আনন্দ সৌৱা বিৰিখত নানা চৰায়ে জুৰিছে সুন্দৰ সেই গীতৰ পৰশত মোৰ যেন মন একেবাৰে ভৰি পৰিছে এই নন্দন বনৰ মাজতে মই অতি যতনেৰে সাজিছো মোৰ নৃত্য কৰ্মশালা আৰু মোৰ নৃত্যৰ লয়ত দেৱৰাজ ইন্দ্ৰ সহিতে সকলো দেৱকে মই কৰিছো পৰাস্ত মোৰ নৃত্যই সকলোৰে মন প্ৰাণ ভৰাই দিব পাৰে গন্ধৰ্বদেৱ প্ৰণাম প্ৰণাম পৱনদেৱ পিছে অকস্মাতে মোৰ ওচৰলৈ অহাৰ উদ্দেশ্যই বা কি উদ্দেশ্য অতিকে মহান কি কম আমাৰ এই দুখৰ কথা সুখ শান্তি বিৰাজিছে স্বৰ্গতে চতুৰি দিশে অশান্ত হৈছে দেবেন্দ্ৰৰ মন ৰম্ভা মেনকা আদি গীতৰ লহৰতে উৎফুল্লিত কৰিব পৰা নাই দেবেন্দ্ৰৰ মন সেয়েহে কি পৱনদেৱ সেয়েহে গন্ধৰ্বদেৱ এইবাৰ আপোনাৰী নৃত্য গীতেৰে উৎফুল্লিত কৰিব লাগে স্বৰ্গপুৰী আৰু সেইবাবে আপোনাকে সাদৰেৰে নিমন্ত্ৰণ কৰিবৰ বাবে আপোনাৰ পাশত মই হৈছো উপস্থিত নিশ্চয় পৱনদেৱ মই আপোনাৰ অনুৰোধ নিশ্চয় স্বীকাৰ কৰিম হে পৱনদেৱ এতিয়া আপুনি যাওক অমৰাৱতীৰ দিশে ভালে গন্ধৰ্বদেৱ আমি এবে মাগিছো বিদায়
এইবাৰ ৰম্ভা মেনকায়ে মন আনন্দিত কৰিব নোৱাৰিলে স্বয়ং দেৱৰা সিন্দৰ আৰু মাতি পঠাইছে মোক। নাই মই আৰু পলম নকৰো, অতি সোনকালে সাহায্য মই গ্ৰহণ কৰি যাওঁ মই দেৱৰা সিন্দৰ পাশে।